এটা কৃষ্ণ নাম লৈ পৃথিৱীত ভগৱন্ত জন্ম ল'লে। বনিয়া বাপে ব্যাখ্যা কৰি আছিলে যে অনন্ত শয়নত থকা পৰম বিষ্ণুৱে কিয়নো কৃষ্ণ ৰূপে জন্ম ল'বলগীয়া হ'ল। পৃথিৱীত অন্যায় অত্যাচাৰ হৈছে। বসুমতীয়ে গৈ ব্ৰহ্মাক কৈছে যে মই আৰু সহ্য কৰিব নোৱাৰোঁ, মই নামটো কেনেকৈ বনাওঁ, কেনেকৈ প্ৰস্তুত কৰোঁ। যিসকলৰ নাম নিজে প্ৰস্তুত কৰিবলৈ মন আছে সেইখিনিয়ে শুনিব। তেতিয়া ব্ৰহ্মাই গৈ ক'লেগৈ যে হে প্ৰভু, দৈত্য দানৱৰ অত্যাচাৰত বসুমতীয়ে থাকিব নোৱাৰা হৈছে। তেতিয়া ক'লে যে যোৱা, মই কি কৰিম, মনুষ্য হিচাপে জন্ম ল'ম, মোৰ নাম হ'ব তেতিয়া কৃষ্ণ। আৰু এই কাৰ্যত সহায় কৰিলে মহামায়াই। কি নাম লৈ? যোগমায়া হৈ। এতিয়া যদি কৃষ্ণৰ যদি জন্মৰ পৰা বৈকুণ্ঠ পয়ানলৈকে যদি আপুনি জীৱনটো বিশ্লেষণ কৰে, জন্ম হৈছে কাৰাগাৰত, ডাঙৰ হৈছে বেলেগ এগৰাকী মাতৃৰ ওচৰত, তাৰ পাছতো কৃষ্ণক মাৰিবলৈ কিমান জ্বালা যান্ত্ৰণা কি কৰিছে, হয় নহয়? কিন্তু তেওঁ হেলাৰঙে সেয়া গ্ৰহণ কৰিছে, কিয়নো তেওঁ আপোনাৰ মোৰ দৰে সাধাৰণ মনুষ্য হিচাপে পৃথিৱীত জন্ম লৈ দেখুৱালে এয়া। গতিকে আমি পৰম পুৰুষ প্ৰভু ভগৱন্তৰ এই গোটেই চৰিত্ৰটো তেওঁ ভিন্ন সময়ত ভিন্নভাৱে তেওঁ কি কৰিছে, তেওঁ নিজৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে। তেওঁলৈ যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ জীৱনত অহা সংঘাতবোৰ আমি হেলাৰঙে পাৰ কৰিব পাৰিম। সেয়েহে লিখিছিলোঁ অনন্ত শয়ন এৰি সেই নামভাগ পৰিৱেশন কৰিবলৈ লৈছোঁ।
দুৱাৰ খোল খাই গ'ল আৰু বসুদেৱ দৈৱকীক ভগৱন্তই চতুৰ্ভুজ ৰূপ দেখুৱালে যিহেতু দৈৱকী পিঞ্চি নামে সতী আছিলে ভগৱন্ত পুত্ৰ ৰূপে পাবৰ বাবে তপস্যা কৰিছিলে বাপে অথনিৰ পৰা ব্যাখ্যা কৰি আছিলে এটা কথা চাওক কোনোবাই যদি পৰম পুৰুষ প্ৰভু ভগৱন্ত সমস্ত সত্তাৰে যদি একদম নিৰ্গুণ ভকতি কৰিছে বাকী একো নথকাকে তেতিয়াহ'লে মনৰ কামনা কিন্তু পূৰ্ণ কৰিছে সেই পিঞ্চি নামে সতী আছিলে তেওঁ পুত্ৰৰূপে পাব বিচাৰিছিলে আৰু সেই চতুৰ্ভুজ ৰূপ দেখুৱাই কাৰাগাৰত এজন কিন্তু ভকত হিচাপে ভগৱন্তই তেওঁ স্বৰূপটো দেখালে অভয়বাণী শুনিলে যে গকুলত জন্ম হৈছে এটি কন্যা সন্তান সেই কন্যা সন্তানটিক লৈ আনা তোমাৰ পুত্ৰ হৈ আহা কিন্তু ইয়াত আমি এটা কথা আৰু গম পাওঁ যে এগৰাকী নাৰীৰ অবিহনে পুৰুষে কিন্তু একো কাৰ্য সমাপন কৰা নাই যোগমায়া যদি নাথাকিলেহেঁতেন হয়তো ভগৱন্তই এই লীলাও তেনেধৰণে নকৰিলেহেঁতেন কিন্তু যোগমায়াৰ জৰিয়তে সকলোকে নিদ্ৰাত সকলোকে টোপনি কৰি পেলালে অচেতন কৰি পেলালে আৰু আনিলে কৃষ্ণ নাম ক'ত হৈছে গকুলতহে হৈছে গৰ্গ ঋষিয়ে দিছে আমাক কয় কাৰাগাৰতে বোলে কৃষ্ণ জন্ম হ'ল বুলি গায় তাত কিন্তু কৃষ্ণ নাম হোৱা নাছিলে মই নাই কয় শাস্ত্ৰই কৈছে অলপ আগতে বনিয়া বাপে খুব ধুনীয়াকৈ ব্যাখ্যা কৰি আছে কৃষ্ণ নাম দিছে গকুলত গৈ গৰ্গ ঋষিয়ে দিছে ইয়াৰ পৰা সন্তান এটা হিচাপেহে জন্ম হৈছে গতিকে যিটো নামাকৰণ প্ৰক্ৰিয়া এইবোৰ সমাজৰ কিছু বস্তু আমাৰ কিন্তু অতীতৰ পৰা চলি আহিছে Krishna
ৰামকৃষ্ণ মথুৰালৈ গৈছিলে হয় নহয় ধনু যজ্ঞ কৰিবলৈ গৈছিলে কোনে নিছিলে অসুৰে নিছিলে আৰু কংসৰ এগৰাকী দাসী আছিলে নাম আছিলে হৈৰিন্ধি হয়নে বাপ সেই হৈৰিন্ধিয়ে বোলে ত্ৰেতা যুগৰ পৰা কৃষ্ণক স্বামী ৰূপে পাবলৈ পূজা কৰিছিলে আৰু তেতিয়া ত্ৰেতা যুগত কোনো কোনো সুপৰ্ণখা বুলি কয় কথাটো হয়নে নহয় মই ইমান নাজানিছোঁ হয়নে যে তেওঁ দ্বাপৰ যুগত মনোৰথ পূৰ্ণ কৰিম বুলি ক'লে আৰু সেই কুজিয়ে যেতিয়া কৃষ্ণক চন্দন পিন্ধাইলে কুজি কৃষ্ণৰ স্পৰ্শত কুজি গুচি 16 বছৰীয়া গাভৰু হ'ল পৰিলে কুজি